নমস্কাৰ। আজি 14 নৱেম্বৰ। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি উপজা দিন আৰু আজিৰ দিনটোকেই ভাৰতবৰ্ষই শিশু দিৱস হিচাপে পালন কৰি আহিছে। এইখিনিতেই আমি স্কৰ্ডিমি আৰু এক্সকুলৰ তৰফৰ পৰা প্ৰতিগৰাকী শিশুলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিশু দিৱসৰ এই পবিত্ৰ দিনটোত আমি তিনিটা উপলব্ধি কৰিব নোৱাৰোঁনে? 1 নম্বৰ, যিহেতু বৰ্তমান আমি ডিজিটেল যুগৰ ফালে আগবাঢ়ি গৈছোঁ, বৰ্তমান আমাৰ হাতে হাতে মোবাইল, লেপটপ, কম্পিউটাৰ। এইখিনি সময়ত আমাৰ ল'ৰা বা আমাৰ ছোৱালীজনীয়ে কোনবোৰ বস্তু চাই, কোনবোৰ কণ্টেণ্ট চাই অধিক মনোৰঞ্জন লাভ কৰিছে, অধিক সময় ব্যয় কৰিছে, তাৰ ওপৰত নজৰ ৰখাটো সচেতন অভিভাৱক হিচাপে আমাৰ প্ৰথমটো দায়িত্ব। দ্বিতীয়টো হ'ল, বৰ্তমান কম্পিটিশ্যন বুলি কৈ আমি ল'ৰা ছোৱালীক টিউশ্যনৰ ক্লাছ, মিউজিকৰ ক্লাছ, ডান্সৰ ক্লাছ, খেলৰ ক্লাছ সকলোৰে মাজত আবদ্ধ কৰি ৰাখি তেওঁলোকৰ শৈশৱৰ সোণালী সময়খিনিক হত্যা কৰি আছোঁ নেকি, তাৰ ওপৰত বিবেচনা কৰাটো অভিভাৱক হিচাপে আমাৰ দ্বিতীয়টো কৰ্তব্য। তৃতীয়টো কথা হ'ল, যিবিলাক ল'ৰা ছোৱালীৰ কোনো নাথাকে, যিবিলাক ল'ৰা ছোৱালীৰ অভিভাৱক নাথাকে, ঘৰ নাথাকে, তেওঁলোকৰ বেছিভাগেই থাকে অনাথ আশ্ৰমত। অনাথ আশ্ৰমত থকা ল'ৰা ছোৱালীখিনিয়ে উচিত শিক্ষা পাইছেনে নাই, তেওঁলোকৰ জীৱনবোৰ সুচল হৈ আছেনে নাই, তেওঁলোকৰ ওপৰত চৰকাৰে কি নজৰ দিছে, তাৰ ওপৰত নজৰ ৰখাটো সচেতন নাগৰিক হিচাপে আমাৰ তৃতীয়টো কৰ্তব্য। গতিকে আমি যদি এই তিনিটা উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ জুবিন গাৰ্গে কোৱাৰ নিচিনাকৈ পোহৰৰ চাকি গছি জ্বলাবলৈ আমি আমাৰ শিশুসকলক আগবঢ়াই দিবলৈ পাৰিম। ধন্যবাদ।